আৰু লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ, পৰহিলা খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে, কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰি কিনি লগত আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আৰু জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পঠোৱাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্তত ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অমিনুকূল সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক পশ্চিমাত্য মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেইসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি সম্প্ৰীতিত যাতে তেওঁলোকে আহিব নোৱাৰে। আৰু লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ, পৰহিলা খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে, কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে বিচাৰি কিনি লগত আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান আৰু জহুৰ আলী ডাঙৰীয়া আমি সকলো ইয়াৰ পৰা গৈছোঁ, গৈ পেলাই তাৰ পৰা আকৌ পঠোৱাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্তত ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আৰু ময়ো অনুৰোধ কৰিছোঁ, ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ যে আমাৰ পূৰ্বজন অতীজৰে পৰা যিসকল আমাৰ সংখ্যালঘু লোক আমাৰ বিভিন্ন জেগাত আজি ঘৰ দুৱাৰ সুন্দৰকৈ আছে, নতুনকৈ যাতে কোনো বাহিৰৰ পৰা যাতে আহি পেলাই আমাৰ শান্তি সমৃদ্ধিটো যাতে নষ্ট কৰিব নোৱাৰে। আজি এইখিনি মানুহৰ লগত আমাৰ অসমীয়া সমাজখনৰ এটা অমিনুকূল সম্পৰ্ক আছে, এটা আন্তৰিকতা আছে, এটা ভাই ককাইৰ দৰে আমি চলিছোঁ। কিন্তু চহৰত এনেকুৱা কিছুমান মুছলমান আহি পেলাই সোমাই ল'বলৈ আপোনালোকৰ অশান্তি আমাৰো অশান্তি হয়নে নহয় কওক? গতিকে এই চহৰৰ পৰা যিবিলাক পশ্চিমাত্য মানুহ আহি পেলাই যাতে আমাৰ মাজত থকা যাতে সম্প্ৰীতি, আমাৰ মাজত থকা যিটো ঐক্যতা হৈছে ভাতৃত্ববোধ, আমাৰ সমাজখনৰ লগত যিটো আমি যুগ যুগ ধৰি আমি চলি আহিছোঁ, ইয়াত যাতে সেইসকলে আহি যাতে আমাক বিঘ্নিত কৰিব নোৱাৰে, আমাৰ শান্তি